Hi everyone, আজি আকৌ আন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এয়া হ'ল মঙ্গলবাৰৰ গধূলিৰ ভিডিঅ' এটা আৰু ভাত ৰান্ধিব আহিছোঁ। আহোঁতে মানে আমাৰ এওঁ দিনৰ ভাগতে ঘৰলৈ গৈছিল আৰু মাছ কেইটামান লৈ আহিছিল। আমাৰ ঘৰৰ ফিচাৰীত মাৰি এটা চিলভাৰ মাছ পাইছিল আৰু মোৱা মাছ কেইটামান পাইছিল। এতিয়া ভাবিছোঁ বাজি থওঁ আৰু এইটো যে টিঙিৰা কটা চটা নোহোৱা কৰি থৈ দিছে জানে, তথাপিতো মানে বাতি এটাত ভিজাই থৈছিল। থৈ দিওঁতে মানে মই চাইছোঁ মাছটো এনেকৈ লৰি ফুৰোঁতে মোৰ বহুত বেয়া লাগিছে জানানে। অলপ পিছতে যে মাছটো মাৰিব লাগিব এইবিলাক মানে কৰিলে বৰ দুখ লাগে আৰু মাছটো মাৰিব ইচ্ছা নাযায়। এবাৰ মানে এনেকৈ লৰি উঠাৰ পাছত মাছটো মাৰিব খুব বেয়া লাগে। মানে মই তাইক কৈছোঁ তুমি কিয় এনেকুৱা কৰিছা, মাৰিব লগা মাছটো তুমি তেনেকুৱাকৈ পানীত জীয়াই থকাৰ কোনো দৰকাৰ নাই। তেনেকুৱাকৈ মানে মই তাইক অলপ গালিও পাৰিছোঁ, কাৰণ মানে মাছটো মই বাচিব লাগিব। বেয়া লাগে নে কেতিয়াবা কেতিয়াবা এনেকুৱা মুহূৰ্ত। আৰু এয়া চাওকছে ওলকবি আৰু মূলা লগতে আৰু অলপমান আদা নহৰু একেলগে ৰুকনিখনত ৰুকি লৈছোঁ। ভাবিছোঁ ইহঁতক মাছ বনাই দিওঁ আৰু ইহঁতে কিবা ম'ম' চম' আনি ইয়াতে খাইছে। এজনীয়ে মানে মুখখন ঢাকিয়ে থৈ দিছে আৰু মাছটো পিচ পিচ কৰোঁতে একে কৰিব দিলোঁ। মই বাকলি চাকলি গুচাই ধুই পখালি থৈ দিছিলোঁ। তাৰপিছতে এয়া মাছখিনিত অলপ হালধি নিমখ সানি ল'লোঁ। লৈ উঠাৰ পাছত মানে চৰিয়াত ল'লোঁ। লৈ উঠাৰ পাছত মানে ফ্ৰিজত থ'ব সুবিধা হয় আৰু সেইকাৰণে মানে সেনেকুৱাকৈ চৰিয়াত মাছখিনি ঠিক কৰি লৈছোঁ। নিমখ হালধি কিন্তু সানি থৈ দিছোঁ আৰু ভাত ৰান্ধি থকাৰ মাজে মাজে অলপ অলপ আপোনালোকৰ লগত কিবা কিবি ক'ব ইচ্ছা যায়, যদিও কাহ হৈ আছে মোৰ। আৰু মানে এনেকুৱাকৈ ভাবিছোঁ আপোনালোকৰ লগত এইখিনি সময় মুহূৰ্ত অলপ শ্বেয়াৰ কৰোঁ, এইখিনিয়ে আপোনালোকৰ লগত দেখুৱাব খুজিছোঁ। আৰু এয়া মাছ ভাজিলোঁ, বহুত বেছিকৈ ভজা নাই, যিখিনি দৰকাৰী সেইখিনি ভাজিলোঁ আৰু বহুতখিনি মিঠাতেল মাছ ভাজোঁতে লাগে, সেইকাৰণে মানে মিঠাতেল গোটেইখিনি দিয়া নাই, কাৰণ মিঠাতেল বহুত বেছি খোৱা ভাল নহয় আমাৰ শৰীৰৰ কাৰণে। সেইকাৰণে ভাবিছোঁ অলপমান কাঢ়ি থৈ দিওঁ, পিছদিনাখনে মাছ চাছ ভাজোঁতে এইখিনি ব্যৱহাৰ কৰিব পাৰিম। আৰু কমকৈ ৰাখি অলপমান পিঁয়াজ দিলোঁ আৰু লগতে মিঠি গুটি দুটামান দি দিলোঁ। মিঠি গুটিকেইটা ভালকৈ যেতিয়া মানে ভাজা হ'ব তেতিয়া মানে পিঁয়াজখিনিও ভাজা হ'ব লাগিব বাৰু। এইখিনি বৰ ধুনীয়াকৈ এটা গোন্ধ ওলোৱালৈকে ভাজিলোঁ। ভাজি উঠাৰ পাছত এই ওলকবি মূলাটোৱে পেট চাফা কৰে একচুৱেলি, সেইকাৰণে মানে সেইটো ওলকবিটোৰ লগতে দিছোঁ। আৰু ইহঁতে মানে যেনেকৈ তেনেকৈ ৰান্ধিলে একদম নাখায়। ওলকবিটো এনেকুৱাকৈ যদি ৰুকি দিয়া যায় তেতিয়াহ'লে মানে ইহঁতে আঞ্জাটো খাব। আৰু মাছেৰে ওলকবিৰ আঞ্জা বা মূলাৰ আঞ্জা খুব টেষ্টি লাগে নহয় জানো। সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এইটো সময়ত মানে কেঁচা তৰকাৰী এভেইলেবল হৈ যায়, এইটো সময়ত মানে দালি চালিৰ খৰচটো অলপ কমকৈও কৰিব পাৰি। কেঁচা তৰকাৰীটো খাব পাৰিলে অলপ ভাল হ'ব। তাৰপিছত তেনেকুৱাকৈয়ে মানে সেইখিনি অলপমান ভাজি লৈছোঁ, লগতে নিমখ হালধি দিছোঁ। আৰু মাই মছলা মই বহুত বিশেষ আজিকালি ব্যৱহাৰ নকৰোঁ, মানে ইটোৰ পিছত সিটো বেমাৰ আজাৰ শেষেই নহয়। তথাপিতো মানে কেতিয়াবা মাছততো বাৰু বহুত বেছি মছলা নালাগে, মাংসত লাগে বাৰু। তেনেকুৱাকৈ মানে নিমখ হালধি দি উঠাৰ পাছত গৰম পানী অলপ দি দিছোঁ। আৰু দিনৰ ভাগৰো অলপ দালি আছে, সেইকাৰণে মানে বহুত বেছি পনীয়া কৰা নাই। আৰু মাছখিনি দি দিলোঁ। এয়া মাছখিনি অলপ ভালকৈ উতল অহালৈকে ভাল 2 উতলমান মাছখিনি খাব দিম। তাৰপিছত এয়া জিৰা গুড়া অলপমান আছিল, ঘৰতে কৰি থোৱা জিৰা গুড়া অকণমানে দিছোঁ, এটা সৰুকৈ চেণ্ট ওলাবৰ কাৰণে। আৰু সেইখিনি হৈ গ'ল। আৰু এইখিনি হোৱাৰ পাছত আকৌ দ্বিতীয় দিনাখনে মানে বুধবাৰে আজিৰ ভিডিঅ'। আৰু ইয়াৰ ৰাতিপুৱা অলপ কোমল ৰ'দ দিছে, 10টা 10:30মান বাজিছিল। আৰু সেইটো ভাবিছোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। ওপৰত গৈছোঁ, কাপোৰ কেইখনমান লৈ গৈছোঁ, লৈ উঠাৰ পাছত মানে তাতে অলপমান বহিছোঁ আৰু ভিডিঅ' কৰিছোঁ আপোনালোকৰ লগত। অলপমান কথা পাতোঁ বুলি ভাবি পেলাই তাতে গৈছোঁ, যদিও বৰ ধুনীয়া বাহিৰত কিবা ট্ৰেক্টৰে মাটি কাটি আছে, গান বজি আছে, সেইকাৰণে মিউট কৰি দিব লগা হ'ল। আৰু এই জালখন যে আগদিনাখনে আমাৰ ফিচাৰীত মাৰি অনা জালখন ইয়াতে লৈ আহিছে, কাৰণ তাতে নিগনি দেখা পাইছোঁ সিদিনাখনে। নিগনিয়ে যদিহে কুটে আকৌ তাৰ পিছদিনাখনে যদি যাব নোৱাৰে
পচি যাব সেইকাৰণে মানে এওঁ ইয়াতে লৈ আহিছে ইয়াতে ধুই পখলি ওপৰত ধুনীয়াকৈ মেলি দিছে শুকাই মানে থনথনীয়াকৈ মনাত ভৰাই থৈ দিব আকৌ যেতিয়া দৰকাৰ হয় তেতিয়া লৈ যাব তেনেকুৱাকৈ মানে আমাৰ চিষ্টেমটো কৰি আছোঁ আৰু এই আৰু তাতে থৈ দিলে মানে নিগনি ডালহলীয়া কক্ৰচ এইবিলাকৰ হাতত কুটাতকৈ ইয়াতে মানুহ থকা য'ত যায় তাতে মানে এই বস্তুখিনি ৰাখিছোঁ আৰু এইখিনি আপোনালোকৰ লগত অলপ কিবা কিবি কথা পাতিছোঁ মানে কোমল ৰ'দত মানে এনেকুৱাকৈ টুল এখনৰ ওপৰত বহিছোঁ দেই বৰ ধুনীয়াকৈ বহুত ধুনীয়া লাগিছে আৰু চুৱেটাৰ খোলাই নাই ৰ'দটো মানে লাগিলে দিনৰ ভাগত মোৰ কাহটো অলপ কম পাওঁ অলপ গাটো মানে ভাল লাগে আৰু সন্ধিয়া আৰু ৰাতিপুৱাৰ ভাগত অলপ মানে মোৰ জঠৰে হৈ যায় আৰু ব্লেংকেটখন বাহিৰত ভালেই কেইদিনো পৰি আছে এইখন একচুৱেলি বহুত ধুনীয়া পাতল ব্লেংকেট বহু বছৰে হ'ল তথাপিতো মানে বহুত ধুনীয়া ব্লেংকেটখন মানে কেতিয়াবা পঢ়োতে টেবুলৰ তলত লৈ ভৰি চৰি মেৰাই লৈ মানে লাগে আজিকালি অৱশ্যে ইমান বেছি ঠাণ্ডাও নাই তথাপিতো মানে ধুই ঠিক ঠাক কৰি লোৱা হৈছে আৰু এয়া যে চলিটো মানে চাইকেলখন ঘূৰাই আছে তাতে আৰু এয়া মানে এনেকুৱা কিছুমান পৰিৱেশ বহুত ভাল লাগে কেতিয়াবা ৰ'দ পুৱাই থাকিলেও ধুনীয়া দৃশ্য কিছুমান দেখা পায় আৰু মানে আবেলি টাইমত কাপোৰ সামৰিব যাওঁতে বেলিটো সেয়া ডুব যাওঁ হৈছে আৰু ভাবিছোঁ এনেকুৱা এটা মুহূৰ্ত আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰোঁ যিহেতু এনেকুৱা মুহূৰ্ত সকলো সময়তে পোৱাই নাযায় ইমান কৰ্মৰ ব্যস্ততা আৰু ঘৰৰ ভিতৰত থাকিলেতো এইবিলাক বাহিৰত ওলালেহে দেখা পায় গতিকে কাপোৰ সামৰিব যোৱাৰ সময়খিনিতে এই মুহূৰ্তটো দেখা পালোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু আজিকালি ৰ'দটো থাকোঁতে কাপোৰখিনি সামৰি আনিব লাগে নহ'লে নিয়ৰবিলাক পৰি কাপোৰবিলাক সেমেকি যায় সেইকাৰণে মানে ৰ'দটো অলপ বেছি থাকোঁতে কাপোৰখিনি আনিলে গৰম ভাৱ লাগি থাকে আৰু পিছদিনা কাপোৰখিনি পিন্ধি বহুত বেছি মজা লাগে মই আজি এই সময়খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পাইছে নাজানো তথাপিতো মানে দিনটোৰ কিছু মুহূৰ্ত এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল লাগিল আৰু এয়া এওঁলোক বিশালত গৈছিল একচুৱেলি মৌ আনিব গৈছিল এটা বস্তু আনিব যাওঁতে কেইটা বস্তু লগত আহে চাওকচোন বিটেনিয়া আহিল খেজুৰি আহিল আৰু মিক্সাৰ আহিল